নমস্কাৰ সকলোকে এলপিএনএমই স্যাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ গণিত কিতাপখনত থকা যি কৰিছাম আহা 1.7 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে চোৱা ইয়াত এটা পদ্ধতি দিয়া আছে আৰু সেই পদ্ধতিটোৰ নাম হৈছে বৈদিক পদ্ধতি। বৈদিক পদ্ধতিৰে কিদৰে এটা শাৰীতে পূৰণ কৰিব পাৰি জানো আহা। অৰ্থাৎ বৈদিক পদ্ধতিত আমি কেনেধৰণে পূৰণফলটো এটা শাৰীতে উলিয়াব পাৰো সেয়া আজি আমি এই ভিডিঅ'ৰ যোগেদি জানিবলৈ চেষ্টা কৰিম। আগতে আমি ক্লাছ 4তে হোক বা 5তে হোক বা 6তে হোক আমি কি কৰিছিলো ট্ৰেডিশনাল পদ্ধতি মতে আমি পূৰণফলটো উলিয়াইছিলো হয়নে। সো ইয়াত আমাৰ কি হৈছে যোনটো পুৰণা পদ্ধতি আছে সেই পদ্ধতি মতে আমি পূৰণফলটো উলিওৱা শিকিছিলো। আজি আমি কেনেধৰণে বৈদিক পদ্ধতিৰে অৰ্থাৎ এটা লাইনতে আমি পূৰণফলটো উলিয়াব পাৰি সেয়া আজি আমি এই ভিডিঅ'ৰ যোগেদি জানিবলৈ চেষ্টা কৰিম। সো ইয়াত বৈদিক পদ্ধতি মতে কেনেধৰণে অংকটো কৰিব লাগে তাৰ ইয়াত নিয়মখিনি দিয়া আছে। স্তৰ 1ত আমি কি কৰিব লাগিব, এককৰ ঘৰৰ লগত এককৰ ঘৰত থকা সংখ্যাটো আমি পূৰণ কৰিব লাগিব। এককৰ স্থানৰ অংক দুটা পূৰণ কৰা। 2 নম্বৰ স্তৰত কোণীয়াকৈ থকা অংক দুযোৰ পূৰণ কৰি যোগ কৰা। স্তৰ 3 দশকৰ স্থানৰ অংক দুটা পূৰণ কৰা। সো ইয়াত এটা অংক দিয়া আছে আৰু ইয়াত স্তৰ অনুযায়ী কেনেধৰণে অংকটো কৰিছে সেয়া ইয়াত দেখুৱাই দিছে। প্ৰথমে কি কৰিছে চোৱা, এককৰ ঘৰৰ লগত এককৰ ঘৰৰ সংখ্যাটো পূৰণ কৰিছে। 5 6 গুণ 30, 30ৰ কিমান লিখিছে 0 আৰু 3টি কি হৈছে উকলি আহিব। এতিয়া কোণাকুণীয়াকে পূৰণ কৰি তাৰপিছত কি কৰিব লাগিব, আমি সংখ্যাখিনি যোগ কৰিব লাগিব। যেনে 4 5 গুণ 20 আৰু 6 2 গুণ 12। এতিয়া 20 আৰু 12 যোগ কৰিলে কিমান হ'ব 32 আৰু ইয়াৰ পৰা কিমান উকলি আহিছিল 3, 32 আৰু 3 কিমান হ'ব 35, 35ৰ কিমান লিখিব 5 লিখিব, আকৌ 3টো কি হ'ব উকলি যাব। এতিয়া দশকৰ স্থানত থকা সংখ্যা দুটা পূৰণ কৰা। 4 2 গুণ 8, 8 আৰু 3 কিমান হ'ব 11। এতিয়া 11ৰ 11টো লিখি দিয়া, যেহেতু আগত একোৱে নাই হয়নে, অৰ্থাৎ আমাৰ আনসাৰটো কিমান হ'ব 1150। অৰ্থাৎ যেতিয়া আমি কৰিছাম আহা 1.7ৰ প্ৰশ্নখিনি সমাধান কৰিম তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা। 1 নম্বৰৰ এ নম্বৰৰ সলিউশন। প্ৰথমে চাই তোমালোকে প্ৰশ্নটো লিখি লোৱা 45 আৰু তলত আছে 36। এতিয়া আমি এই সংখ্যা দুটা পূৰণ কৰিম বৈদিক পদ্ধতি মতে। প্ৰথমে আমি এককৰ ঘৰত থকা সংখ্যা দুটা পূৰণ কৰিম। 5 6 গুণ কিমান 30, 30ৰ 0 হাতত আছে 3। এতিয়া কোণাকুণীয়াকে পূৰণ কৰা। 4 6 গুণ 24 আৰু 3 5 গুণ 15। এতিয়া এই সংখ্যা দুটাক যোগ কৰা। 4 আৰু 5 যোগ কৰিলে 9 হ'বগৈ। 2 1 কিমান হ'ব 3, অৰ্থাৎ কিমান পালো 39। 39 আৰু ইয়াত আছে কিমান 3 হয়নে, 39 আৰু 3 কিমান হ'বগৈ 42। যেহেতু আমি ইয়াত দুটা অংক পালো সেইকাৰণে পিছৰ অংকটো আমি লিখিম, ইয়াত আমি 2 লিখিম আৰু 4টো কি হ'বগৈ আগৰ ঘৰলৈ উকলি আহিব। এতিয়া দশকৰ স্থানত থকা সংখ্যা দুটা পূৰণ কৰা। 4 3 গুণ 12, 12 আৰু 4 কিমান হ'ব 16, অৰ্থাৎ আমাৰ আনসাৰটো কিমান হ'ল 1620। আৰু এয়া আমি কি কৰিব পাৰিলো, এটা শাৰীতে ইয়াৰ আনসাৰটো উলিয়াই ল'ব পাৰিলো। এতিয়া তোমালোকে যদি এই নিয়মত উত্তৰটো উলিয়াওতে যদি অসুবিধা পোৱা তেতিয়াহ'লে তোমালোকে পুৰণা যোনটো পদ্ধতি আছে ট্ৰেডিশনেল মেথড সেই পদ্ধতি মতে অংকটো কৰি পেলাই উত্তৰটো আনি পেলাই তোমালোকে ইয়াত বহাই দিলেও তোমালোকৰ উত্তৰটো শুদ্ধ হ'বগৈ। অৰ্থাৎ আমি যদি ট্ৰেডিশনেল পদ্ধতি মতে যদি কৰো 45ৰ লগত 36টো পূৰণ কৰো, 5 6 গুণ 30, 30ৰ 0 হাতত থাকিব 3, 4 6 গুণ 24, 24 আৰু 3 কিমান 27। এইটো হ'ল আমাৰ ট্ৰেডিশনেল পদ্ধতি। 3 5 গুণ 15, 15ৰ 5 হাতত আছে 1, 3 4 গুণ 12 আৰু 1 13, 0 7 5 12, 12ৰ 2 হাতত আছে 1, 3 2 5 আৰু 1 6, 1ৰ 1। সো আনসাৰটো কি হৈছে একে হৈছেগৈ হয়নে। অৰ্থাৎ তোমালোকে নহ'লে এনেধৰণে কৰিব পাৰিবা, অৰ মই বেলেগ ধৰণে কৰাই দিছো 4 5 3 6 পূৰণ। এনেধৰণে কৰি পেলাই তোমালোকে আনসাৰটো ইয়াত আনি পেলাই লিখি দিবা 1620। যদি তোমালোকে যদি এই ধৰণে যদি কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে এই ধৰণে কৰি পেলাই আনসাৰটো আনি পেলাই জাষ্ট কি কৰিবা ইয়াত বহাই দিবা। এনেধৰণে কৰিলেও তোমালোকৰ কি হ'বগৈ আনসাৰটো শুদ্ধ হ'বগৈ। ইয়াত মই দুটা নিয়মত কৰাই দিছো, তোমালোকৰ যোনটো নিয়মত ভাল লাগে সেইমতে তোমালোকে উত্তৰটো উলিয়াই ল'বা। ইয়াৰ পাছত বি নম্বৰৰ সলিউশন। বি নম্বৰটো কিমান আছে 24 আৰু তলত আছে 13, 24 তলত আছে 13। এতিয়া আমি পূৰণ কৰিম। প্ৰথমে আমি এককৰ ঘৰত থকা সংখ্যা দুটাক পূৰণ কৰিম। 3 4 গুণ 12, 12ৰ 2 হাতত থাকিব 1। এতিয়া কোণাকুণীয়াকে পূৰণ কৰা। 3 2 গুণ 6, 4 1 গুণ 4, 6 আৰু 4 তে যোগ কৰা কিমান হ'ব 6 4 10 হ'ব হয়নে। 10 আৰু ইয়াত আছে 1, 10 1 কিমান হ'বগৈ 11 হ'ব। 11ৰ কিমান বহিব ইয়াত 1টো বহিব
আৰু আগৰ একটো উকলি আহিব। এতিয়া দশকৰ স্থানত থকা সংখ্যা দুটা পূৰণ কৰা। 2 1 গুণ 2 আৰু 1 কিমান হ'বগৈ 3। অৰ্থাৎ চোৱা কিমান পালো আমি আনসাৰটো 312। তোমালোকে সাইডত যোনটো পুৰণা পদ্ধতি আছে সেইমতে কৰি পেলাই আনসাৰটো উলিয়াই লোৱাচোন। 3 4 গুণ 12, 12 2 হাত আছে 1, 3 2 গুণ 6 আৰু 1 7। এইটো এই দিব লাগিব। 4 1 গুণ 4, 2 1 গুণ 2, 2 7 4 কিমান 11, 11 1 হাত আছে 1, 2 আৰু 1 কিমান 3। চোৱা কিমান পালো 312 হয়নে? অৰ দি পেলাই তোমালোকে এনেধৰণে কৰিব পাৰিবা। 24 13 পূৰণ। এতিয়া আনসাৰটো লিখি দিয়া 312। তোমালোকৰ যোনটো পদ্ধতি মতে ভাল লাগে তোমালোকে সেই পদ্ধতি মতে কৰি পেলাই জাস্ট আনসাৰটো উলিয়াই ল'বা। মই ইয়াত দুটা পদ্ধতি কৰাই দিছো, তোমালোকৰ যোনটো ভাল লাগে সেই পদ্ধতি মতে আনসাৰটো কৰি ল'বা। ইয়াৰ পাছত সি নাম্বাৰৰ সলিউশন চাই চাই প্ৰশ্নটো লিখা। 87 আৰু তলত আছে 16 পূৰণ। এতিয়া প্ৰথমে কি কৰা, এককৰ ঘৰত থকা সংখ্যা দুটা পূৰণ কৰা। 6 7 গুণ 42, 42ৰ 2 হাতত আছে 4। এতিয়া কোনাকুনিয়াকে পূৰণ কৰা। 6 8 গুণ কিমান 48 আৰু 7 1 গুণ 7। এতিয়া 48ৰ লগত 7টো যোগ কৰা কিমান হ'বগৈ 55। 55 আৰু ইয়াত আছে কিমান 4। 55 আৰু 4 কিমান হ'বগৈ 59। 59ৰ এতিয়া পিছফালৰ সংখ্যাটো বহাই দিয়া, কিমান বহিব ইয়াত 9 আৰু কিমান উকলি আহিব 5টো আগৰ ঘৰলৈ উকলি আহিব। এতিয়া দশকৰ স্থানত থকা অংক দুটা পূৰণ কৰা। 8 1 গুণ 8 আৰু ইয়াত কিমান আছে 5। 8 আৰু 5 কিমান হ'বগৈ 13। অৰ্থাৎ আনসাৰটো কিমান হ'বগৈ 1392। আৰু তোমালোকে সাইডত ওল্ড পদ্ধতি মতে কৰি ল'ব পাৰিবা। যদি এই ধৰণে যদি তোমালোকে যদি আনসাৰটো উলিয়াবতে অসুবিধা হয় তেতিয়াহ'লে তোমালোকে ট্ৰেডিশনেল পদ্ধতি মতে সাইডত কৰি পেলাই আনসাৰটো উলিয়াই পেলাই ইয়াত তলত কি কৰিবা আনসাৰটো লিখি দিবা। 6 7 গুণ 42, 42ৰ 2 হাতত আছে 4, 6 8 গুণ 48, 48 আৰু 4 কিমান হ'ব 52। ইয়াৰ পাছত 7 1 গুণ 7, 7 1 গুণ 7, 8 1 গুণ 8, 2টো তলত নমাই দিয়া। 7 আৰু 2 9, 8 আৰু 5 কিমান হ'বগৈ 13। চোৱা কিমান পাই গ'লো 1392, 1392 হয়নে? অৰ দি পেলাই তোমালোকে যদি এই পদ্ধতি মতে যদি কৰিবলৈ যদি অসুবিধা পোৱা তেতিয়াহ'লে তোমালোকে প্ৰশ্নটো লিখিবা চাই চাই 8716 পূৰণ আৰু ইয়াৰ পৰা আনি পেলাই আনসাৰটো লিখি দিবা 1392। এইটো হৈ গ'ল আমাৰ আনসাৰটো হয়নে? তোমালোকে যোনটো পদ্ধতি ভাল লাগে সেই পদ্ধতি মতে কৰি পেলাই ইয়াত আনসাৰটো বহাই দিবা। ইয়াৰ পাছত ডি নাম্বাৰৰ সলিউশন প্ৰথমে চাই চাই প্ৰশ্নটো লিখি লোৱা। কিমান আছে 37 আৰু তলত আছে 54 হয়নে? ওপৰত লিখা 37 তলত আছে 54 পূৰণ। প্ৰথমে আমি এককৰ ঘৰত থকা অংক দুটা পূৰণ কৰিব লাগিব। 4 লগত 7টো পূৰণ কৰা। 4 7 গুণ 28, 28ৰ 8 হাতত আছে 2। এতিয়া কোনাকুনিয়াকে পূৰণ কৰা। 4 3 গুণ 12 আৰু 5 7 গুণ 35। এতিয়া দুটা যোগ কৰা। 5 আৰু 2 7, 3 1 4 কিমান পালো 47। 47 আৰু ইয়াত কিমান আছে 2 আছে। 47 আৰু 2 কিমান হ'বগৈ 49। যেহেতু ইয়াত আমি দুটা অংক পালো সেইবাবে পিছফালে থকা 9টো আমি ইয়াত লিখিব লাগিব আৰু আগত থকা 4টো আগৰ ঘৰলৈ উকলি আহিব। এতিয়া দশকৰ স্থানত থকা অংক দুটা পূৰণ কৰা। 5 3 গুণ 15 আৰু ইয়াত কিমান আছে 4 হয়নে? 15 আৰু 4 কিমান হ'বগৈ 19। অৰ্থাৎ আমি আনসাৰটো কিমান পালো 1998। যদি তোমালোকে এই মতে কৰিবলৈ অৰ্থাৎ এই পদ্ধতি মতে যদি কৰিবলৈ অসুবিধা পোৱা তেতিয়াহ'লে তোমালোকে সাইডত ট্ৰেডিশনেল পদ্ধতি মতে কৰি ল'বা। 37ৰ তলত 54 দি পেলাই ট্ৰেডিশনেল পদ্ধতি মতে কি কৰিবা পূৰণ অংকটো কৰি ল'বা। 4 7 গুণ 28ৰ 8 হাতত আছে 2, 3 4 গুণ 12, 12 আৰু 2 14। এটা কৰি দিয়া। 5 7 গুণ 35, 35ৰ 5 হাতত আছে 3, 3 5 গুণ 15, 15 3 কিমান হ'বগৈ 18। এতিয়া যোগ কৰা 8 5 4 9, 8 1 9, 1 1। চোৱা কি হ'ল আমাৰ আনসাৰটো একে পালো হয়নে? ইয়াত 1998 পালো, ইয়াতো 1998 পালো। যদি তোমালোকে যদি এই পদ্ধতি মতে কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে কি কৰিবা এটা কাম কৰিবা যে প্ৰথমে চাই চাই প্ৰশ্নটো লিখি ল'বা। 37 54 লিখি পেলাই পুৰণা পদ্ধতি মতে কৰি পেলাই ইয়াৰ পৰা জাস্ট আনসাৰটো আনি পেলাই তলত লিখি দিবা 1998। এইটো হৈ গ'ল আমাৰ ডি নাম্বাৰৰ উত্তৰ। ইয়াৰ পাছত আমি যি কৰি চাওঁ আহা 1.8 দিয়া আছে তাৰে প্ৰশ্নখিনি সমাধান কৰিম। চোৱা ইয়াত কি দিয়া আছে, বৈদিক পদ্ধতিৰে তিনিটা অংকযুক্ত সংখ্যাক তিনিটা অংকযুক্ত সংখ্যাৰে পূৰণ। চোৱা ইয়াত কেইটা অংক আছে 3টা আৰু ইয়াৰ কেইটা আছে 3টা অংক আছে হয়নে? অৰ্থাৎ 3টা অংকক আমি 3টা অংকৰে কেনেধৰণে পূৰণ কৰিব পাৰি বৈদিক পদ্ধতি মতে সেয়া আজি আমি জানিম। প্ৰথমে চোৱা ইয়াত স্তৰখিনি দিয়া আছে
আমি এককৰ ঘৰৰ লগত এককৰ ঘৰত থকা অংকটো পূৰণ কৰিব লাগিব। এককৰ অংক দুটা পূৰণ কৰা। ইয়াৰ পাছত আমি কোণাকুণীয়াকৈ পূৰণ কৰিম। কোণাকুণীয়াকৈ পূৰণ কৰি পূৰণফল দুটা যোগ কৰা। ইয়াৰ পাছত কাৰ শ্ৰেণীৰে নিৰ্দেশ কৰা ধৰণে তিনিওটা জোৰ পূৰণ কৰি পূৰণফলবোৰ যোগ কৰা। স্তৰ 3ত আমি কি কৰিব লাগিব? কোণাকুণীয়াকৈ পূৰণ কৰিব লাগিব আৰু মাজত থকা সংখ্যা দুটাকো কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। গোটেইখিনিক পূৰণ কৰি পেলাই আমি কি কৰিব লাগিব? আকৌ যোগ কৰিব লাগিব। স্তৰ 4ত আকৌ কি কৰিব লাগিব? কোণাকুণীয়াকৈ সংখ্যাখিনি পূৰণ কৰি যোগ কৰিব লাগিব। আকৌ কোণাকুণীয়াকৈ পূৰণ কৰি পূৰণফল দুটা যোগ কৰা। আৰু স্তৰ 5ত শতকৰ অংক দুটা পূৰণ কৰা। অৰ্থাৎ যেতিয়া আমি প্ৰশ্নখিনি সমাধান কৰিম তেতিয়া আমি ভালদৰে বুজি পাম। 1.8ৰ একৰ এ নাম্বাৰৰ সলিউশ্যন। প্ৰথমে চাই প্ৰশ্নটো লিখি লোৱা। কিমান আছে? 154 আৰু তলত আছে 624। এতিয়া আমি ইয়াক বৈদিক পদ্ধতি মতে কি কৰিব লাগিব? পূৰণ কৰিম। এতিয়া আমি এই 4ৰ লগত প্ৰথমে 4টো পূৰণ কৰিম। অৰ্থাৎ এককৰ ঘৰৰ লগত এককৰ ঘৰত থকা অংকটো পূৰণ কৰিম। 4 4 গুণ 16, 16 6, হাতত আছে 1। এতিয়া কোণাকুণীয়াকৈ পূৰণ কৰা। 4 5 গুণ 20, 4 2 গুণ 8, 20 আৰু 8 যোগ কৰিলে কিমান হ'বগৈ? 28। আৰু ইয়াত কিমান আছে? 1 এটা উকলি আছে হয়নে? 28 আৰু 1 যোগ কৰিলে কিমান হ'বগৈ? 29। 29ত যিহেতু আমি দুটা অংক পালো সেইকাৰণে পিছৰ অংকটো আমি ইয়াত লিখিম আৰু আগৰ অংকটো আগৰ ঘৰলৈ উকলি যাব। এতিয়া আমি কোণাকুণীয়াকৈ পূৰণ কৰিম। এই 4ৰ লগত 1টো পূৰণ কৰা। 4 1 গুণ 4। এতিয়া এই 6ৰ লগত 4টো পূৰণ কৰা। 6 4 গুণ 24। এতিয়া আকৌ এই মাজত থকা অংক দুটা কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। 5 2 গুণ 10। এতিয়া গোটেইখিনি কি কৰা? যোগ কৰা। 4 4 8, 2 1 3, কিমান পালো? 38। আৰু ইয়াত 2টো উকলি আছে হয়নে? 38 আৰু 2 যোগ কৰিলে কিমান হ'বগৈ? 40 হ'ব। 40ত চোৱা যিহেতু দুটা অংক আছে সেইকাৰণে পিছফালে থকা অংকটো আমি ইয়াত লিখিম। 0টো ইয়াত লিখিম আৰু 4টো আগৰ ঘৰত উকলি আহিব। ইয়াৰ পাছত এইখিনিত কোণাকুণীয়াকৈ পূৰণ কৰা। 5 6 গুণ 30, 5 6 গুণ 30 আৰু 2 1 গুণ 2। 30 আৰু 2 কিমান হ'ব? 32। 32 আৰু ইয়াত কিমান উকলি আছে? 4 হয়নে? 32 আৰু 4 যোগ কৰিলে কিমান হ'বগৈ? 36। এতিয়া 36ৰ পিছফালে কিমান আছে? 6 আছে, সেইবাবে আমি ইয়াত 6 লিখিম আৰু 3টো উকলি আহিব। এতিয়া শতকৰ স্থানত থকা অংক দুটা পূৰণ কৰা। 6 1 গুণ 6, 6 আৰু 3 কিমান হ'বগৈ? 9। অৰ্থাৎ আমাৰ আনচাৰটো কিমান হ'ল? 96096। তোমালোকে যদি এই পদ্ধতি মতে যদি কৰিবলৈ অসুবিধা পোৱা তেতিয়াহ'লে তোমালোকে ছাইডত যোনটো আমাৰ ট্ৰেডিশ্যনেল পদ্ধতি আছে সেই পদ্ধতি মতে অংকটো কৰি ল'বা। 624। 4 4 গুণ 16, 16 6, হাতত আছে 1। 4 5 গুণ 20 আৰু 1 21, 21ৰ 1, হাতত আছে 2। 4 1 গুণ 4, 4 2 6। এটা কৰি এৰি দিয়া। 2 4 গুণ 8, 2 5 গুণ 10, 10ৰ 0, হাতত আছে 1। 2 1 গুণ 2 আৰু 1 3। এটা কৰি এৰি দিয়া। 6 4 গুণ 24, 24ৰ 4, হাতত আছে 2। 6 5 গুণ 30, 30 আৰু 2 32, 32ৰ 2, হাতত আছে 3। 6 1 গুণ 6, 6 3 9। এতিয়া যোগ কৰা। 6 8 1 9, 6 4 যোগ কৰিলে 10, 10ৰ 0, হাতত আছে 1। 3 2 5 আৰু 1 6, 9 9। অৰ্থাৎ 6 কিমান পালো? 96096 আৰু ইয়াতে কিমান পালো? 96096 হয়নে? যদি তোমালোকে যদি এই পদ্ধতি মতে যদি কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকে কি কৰিবা? প্ৰথমে চাই প্ৰশ্নটো লিখিবা। 154,624 পূৰণ আৰু কি কৰিবা? ইয়াত যোনটো আমি আনচাৰ পালো সেইটো চাই কি কৰিবা? ইয়াত লিখি দিবা 96096। এই ধৰণে তোমালোকে উত্তৰটো উলিয়াই ল'ব পাৰিবা। ইয়াৰ পাছত বি নাম্বাৰৰ সলিউশ্যন। প্ৰথমে চাই প্ৰশ্নটো লিখি লোৱা। 312 আৰু তলত কিমান আছে? 126 পূৰণ। চোৱা কেনেধৰণে কৰিম। প্ৰথমে আমি এককৰ ঘৰত থকা অংকটোৰ লগত এককৰ ঘৰত থকা অংকটো পূৰণ কৰিম। 6 2 গুণ 12, 12 2, হাতত আছে 1। এতিয়া আমি ইয়াত কোণাকুণীয়াকৈ পূৰণ কৰি যোগ কৰিম। 6 1 গুণ 6, 2 2 গুণ 4। 6 আৰু 4 যোগ কৰিলে কিমান হ'ব? 10 হ'ব। আৰু ইয়াত কিমান আছে? 1। 10 আৰু 1 যোগ কৰিলে কিমান হ'ব? 11। 11ৰ পিছফালে কিমান আছে? 1 আছে, সেইকাৰণে ইয়াত আমি 1 লিখিম আৰু আগত থকা 1টো কি হ'ব? আগৰ ঘৰলৈ উকলি আহিব। এতিয়া স্তৰ 3ত আমি কি কৰিব লাগিব? কোণাকুণীয়াকৈ পূৰণ কৰিম আৰু মাজত থকা অংক দুটা আমি পূৰণ কৰি যোগ কৰিম। 6 3 গুণ 18, আকৌ 2 1 গুণ 2, আকৌ মাজত থকা অংক দুটা পূৰণ কৰা। 2 1 গুণ 2। এতিয়া গোটেইখিনি যোগ কৰা। 8 8 2 10, 10 আৰু 2 12, 12 2, হাতত আছে 1 1 1 2। অৰ্থাৎ কিমান পালো? 22।
আৰু ইয়াত এক এটা উকলি আছে হয়নে 22 আৰু 1 যোগ কৰিলে কিমান হ'বগৈ 23 হ'বগৈ 23ত চোৱা যেহেতু দুইটা অংক আছে পিছফালৰ অংকটো বহাম আমি ইয়াত 3 বহাম আৰু এই দুইটো উকলি আহিব আগৰ ঘৰলৈ এতিয়া আমি ইয়াত কোনাকুনিকে পূৰণ কৰিম 3 2 গুণ 6 1 1 গুণ 1 6 আৰু 1 কিমান হ'ল 7 7 আৰু ইয়াত কিমান উকলি আহিছে 2 আহিছে হয়নে 7 আৰু 2 কিমান হ'ব 9 এতিয়া শতকৰ স্থানত থকা অংক দুটা পূৰণ কৰা 3 1 গুণ 3 অৰ্থাৎ আনসাৰটো কিমান পালো 39312 এতিয়া তোমালোকে সাইডত পুৰণা পদ্ধতি মতে কৰি ল'ব পাৰা অংকটো 126 পূৰণ 6 2 গুণ 12 12 2 হাত আছে 1 6 1 গুণ 6 আৰু 1 7 3 6 গুণ 18 এটা করে দিয়া 2 2 গুণ 4 2 1 গুণ 2 2 3 গুণ 6 এটা করে দিয়া 1 2 গুণ 2 1 1 গুণ 1 1 3 গুণ 3 2 7 আৰু 4 যোগ কৰিলে 11 11 1 হাতত আছে 1 8 2 10 2 12 আৰু 1 13 13 3 হাতত আছে 1 6 7 8 আৰু 1 9 3 3 সো কিমান পালো 39312 39312 একে পাইছো হয়নে তোমালোকে যদি এই পদ্ধতি মতে কৰিব নোৱাৰা তেতিয়া হলে তোমালোকে চাইছে প্ৰথমে প্ৰশ্নটো লিখি লবা 126 এই ধৰণে প্ৰশ্নটো লিখি পেলাই এই ট্ৰেডিশনাল পদ্ধতি মতে আমি যোনটো আনসাৰ পালো সেই আনসাৰটো আনি পেলাই ইয়াত লিখি দিবা 39312 বুজিলানে তোমালোকে ইয়াৰ পাছত সি নাম্বাৰৰ সলিউশন সো প্ৰশ্নটো কিমান আছে 412 তাৰ পিছত 125 পূৰণ এতিয়া আমি এককৰ ঘৰত থকা অংক দুটা পূৰণ কৰিম 5 2 গুণ 10 10 ৰ 0 হাতত আছে 1 এতিয়া কোনাকুনিয়াকে পূৰণ কৰা ইয়াত এইকিটা অংক নাই বুলি ভাবি লোৱা ইয়াত কোনাকুনিয়াকে পূৰণ কৰা 5 1 গুণ 5 2 2 গুণ 4 5 আৰু 4 9 আৰু ইয়াত এক এটা উকলি আছে হয়নে 9 আৰু 1 কিমান হ'বগৈ 9 আৰু 1 যোগ কৰিলে 10 হ'ব হয়নে যেহেতু সোয়া ইয়াত আমি দুটা অংক পালো সেই কাৰণে এই পিছৰ অংকটো আমি ইয়াত লিখিম আৰু এই একটো কি হ'ব আগৰ ঘৰলৈ উকলি যাব এতিয়া 3 নম্বৰ স্তৰত আমি কি কৰিম কোনাকুনিয়াকে পূৰণ কৰিম অৰ্থাৎ 5 ৰ লগত 4 টো পূৰণ কৰিম 1 ৰ লগত 2 টো পূৰণ কৰিম আকৌ মাজত থকা অংক দুটা পূৰণ কৰি পেলাই আমি যোগ কৰিব লাগিব এতিয়া এই 4 লগত 5 টো পূৰণ কৰা 4 5 গুণ 20 2 ৰ লগত 1 টো পূৰণ কৰা 2 1 গুণ 2 আকৌ এই মাজত থকা অংক দুটাও পূৰণ কৰা 2 1 গুণ 2 এতিয়া গোটেইখিনি যোগ কৰা 2 এ 2 যোগ কৰিলে 4 2 ৰ 2 আৰু ইয়াত কিমান উকলি আছে এক এটা হয়নে 24 আৰু 1 কিমান হ'বগৈ 25 25 ৰ কিমান লিখিম আমি 5 টো লিখিম আৰু এই দুইটো আগৰ ঘৰত উকলি আহিব এতিয়া এই কিটা অংক নাই বুলি ভাবা এতিয়া ইয়াত কোনাকুনিয়াকে পূৰণ কৰা 4 2 গুণ 8 আৰু 1 1 গুণ 1 8 আৰু 1 কিমান 9 হয়নে আৰু ইয়াত 2 এটা উকলি আছে হয়নে 9 আৰু 2 কিমান 11 হ'বগৈ 11 11 ইয়াত আমি 1 লিখিম আৰু এই 1 টো আগৰ ঘৰলৈ উকলি আহিব এতিয়া ইয়াত থকা অংক দুটা পূৰণ কৰা 4 1 গুণ 4 4 1 গুণ 4 আৰু 1 কিমান হ'ব 5 হ'বগৈ অৰ্থাৎ আনসাৰটো কিমান পালো 51500 তোমালোকে সাইডত ট্ৰেডিশনাল পদ্ধতি মতে কৰি চাব পাৰা 412125 পূৰণ 5 2 গুণ 10 10 ৰ 0 হাতত আছে 1 5 1 গুণ 5 আৰু 1 6 4 5 গুণ 20 এটা করে এই দিয়া 2 2 গুণ 4 2 1 গুণ 2 2 4 গুণ 8 এটা করে এই দিয়া 1 2 গুণ 2 1 1 গুণ 1 1 4 গুণ 4 এতিয়া যোগ কৰা 0 6 4 যোগ কৰিলে 10 10 ৰ 0 হাতত আছে 1 2 2 যোগ কৰিলে 4 আৰু 1 5 8 2 10 আৰু 1 11 11 ৰ 1 হাতত আছে 1 4 আৰু 1 5 সো আনসাৰটো কিমান পালো 51500 51500 হয়নে নহলে তোমালোকে উত্তৰটো প্ৰথমে চাইছে প্ৰশ্নটো লিখিবা 412125 আৰু ট্ৰেডিশনাল পদ্ধতি মতে কৰি পেলাই আনসাৰটো আনি পেলাই জাস্ট ইয়াত বহাই দিবা 51500 তোমালোকে যিকোনো এটা নিয়ম মতে আনসাৰটো উলিয়াই লবা আশা কৰিছো তোমালোকে নিশ্চয় বুজি পালা আৰু এইখিনি আছিল আমাৰ কৰিছা অহা 1.7 আৰু 1.8 ৰ প্ৰশ্নৰ উত্তৰখিনি আজিলৈ ইমানতে থাকক আৰু যদি তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা আজিৰ কাৰণে সকলোকে ধন্যবাদ আমি নেক্সট ভিডিওত যি কৰিছা অহা 1.9 আছে আৰু 1.10 আছে দুটা কৰিছা অহা একেলগে সমাধান কৰাই দিম ধন্যবাদ